গালি পাৰিছে কিন্তু লগত বহুত দুখ কৰিছে। দুখ কৰি পেলাই মোক কৈছে তুমি যদি নপঢ়া ঠিক আছে নপঢ়িবা একো নাই, কিন্তু কি কৰিবা? বহুত মানুহ আছে যিবোৰ মানুহে কি কথা কয় যে তুমি যি মন যায় কৰ হৈ যাব, যি ভাল লাগে কৰ নহয়, গম পাইছানে? যি ভালে, কিন্তু পঢ়াটো কি এটা বেকআপ হয়। তুমি যদি পঢ়া, তোমাৰ যদি শিক্ষা থাকে, তুমি গোটেই দুনিয়াৰ তুমি য'তেই যোৱা তুমি তাতে তুমি কাম পাবা, হয়নে? পঢ়া নহ'লে কিবা হ'ব জানো? এইবিলাক মানুহৰ কথা নুশুনিবা। মই একদম পুৰা বন্ধু নিচিনাকৈ কথা পাতিছোঁ হা, একদম বন্ধু নিচিনাকৈ। এইবিলাক বস্তু মই যেতিয়া কোনোবা স্কুল কলেজত মই যাওঁ তেতিয়া মই এইটো বস্তু কওঁ, কাৰণ মই কোনো একদম পুৰা ব্ৰিলিয়েণ্ট ফাৰ্ষ্ট বয় নাছিলোঁ। মই ক্লাছৰ লাষ্টত নাছিলোঁ বাৰু, গম পাইছানে? কিন্তু মানে ফাৰ্ষ্ট বয় নাছিলোঁ। মই ইমান চোকা বাচ্চা নাছিলোঁ মই, কিন্তু মই সেইটো বস্তু বুজি পাইছোঁ পিছত। মোৰ আব্বাই মোক কৈছিল যে তুমি পঢ়াচোন, নিজে গম পাবা। আজি মই পঢ়িলোঁ আব্বাই কোৱাৰ কাৰণে। মোৰ লাইফৰ মই যদি দুনিয়াৰ ভিতৰত যদি মই চবতকৈ ভাল পাওঁ, মই মোৰ আব্বাক ভাল পাওঁ। মোৰ আব্বা নাই বাৰু এতিয়া। মই আব্বাৰ সেইখিনি কথাই শুনিছিলোঁ যে আব্বাই কৈছিল কি পঢ়া, যেনেকুৱা নহওক তুমি পঢ়া, তুমি নিজে গম পাবা। আজি মই পঢ়িছোঁ কাৰণে মোক ছাৰহঁতে ইয়াতে মাতিছে। যদি মই নপঢ়িলোঁ হয়, আজি মই যদি এজন এডভকেট নহওঁ, ছাৰহঁতে ইয়াতে নামাতিলে হয়, হয়নে? মোৰ এনেকুৱা যদি কোনোবা যদি আগতে কলেজত স্কুলত যদি মানে কথা পাতিব মানুহ যদি মাতে বা গেছ মাতে, মই পলাওঁ, মই কি ভাষণ দিব, মই যাওঁ মই। কিন্তু বহুত বস্তু মানুহে শুনিব লাগে, কাৰণ তুমি চব বস্তুৰ পৰা তুমি জ্ঞান পাবা। তুমি যদি ক'ৰবাত যদি যোন মানুহৰ লগত কথা পাতা, কিন্তু দৰকাৰী তুমি জানিব লাগিব তুমি কাৰ লগত কথা পাতিবা, কাৰ লগত তুমি সংগী ঘূৰিবা, কাৰ লগত কি কৰিবা। কিন্তু এইখিনি সময় এনেকুৱা সময় যিটো সময়ত তুমি নিজে বনাব পাৰিবা নিজকে। কি বনিব মন নাই? চবটো শ্বাহৰুখ খান নহয় যে নপঢ়িলেও একদম পূৰা কোটি কোটি টকা কামাব পাৰিব, সেনেকুৱা নহয়। এইটো আচল লাইফ হয়, আচল লাইফ। আৰু আচল লাইফত আমি পঢ়িবই লাগিব। পঢ়ি পালে আমি কি কৰিব লাগিব? কি হ'ব ডাঙৰ হয়? কি হ'ব মন কোৱা? আৰ্মি নাই। লাইফত এইটো কোনো বেয়া কথা নহয়, কোনো ভাল কথা নহয়, বা কোনো হাঁহিব লগা কথা নহয়। এইটো তাৰ এইম হয়, আৰু সেই এইমটোত সি নিজে তাক কোনো হাঁহিব নালাগে। সেইবিলাক বস্তুত যদি কোনোবা হাঁহিছে এইটো বেয়া কথা, কাৰণ এইম থাকিব লাগিব লাইফত। মই যেতিয়া সৰু আছিলোঁ, সৰু থাকোঁতে মোৰো এইম নাছিলে, কিন্তু যেতিয়াৰ পৰা এইম হ'ব তেতিয়াৰ পৰা আমি আগবাঢ়িব পাৰিম। তুমি ইয়াতে